এটা শিক্ষামূলক আৱেগিক কাহিনী। কাহিনীৰ শিৰোনাম ধৰ্ষিতা ছোৱালী। 10 লাখ টকাৰ বিনিময়ত মই এগৰাকী ধৰ্ষিতা ছোৱালীক বিয়া কৰালোঁ। মোৰ মা দেউতা আৰু সকলো পৰিয়াল আত্মীয়ই আনন্দৰে মোৰ বিয়াখন মানি লৈছিল। ময়ো মানি ল'লোঁ। য'ত 10 লাখ টকাৰ যৌতুক পাইছোঁ, সেই সম্বন্ধ জানো মানি নোলোৱাৰ কিবা গত্যন্তৰ আছে? ছোৱালীজনীৰ পৰিয়ালেও এটা ডাঙৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছিল। সেইবাবেই দুয়ো পক্ষৰ সকলো বৰ সুখী হৈছিল। তথাপিও কন্যাদানৰ সময়ত মাক আৰু দেউতাকৰ জীয়াৰীজনীৰ প্ৰতি থকা মৰম কমি যোৱা নাছিল। তেওঁলোকে অশ্ৰু নিগৰাই মনৰ বেদনা প্ৰকাশ কৰিছিল। কিন্তু মইহে মোৰ পত্নীৰ বাবে প্ৰেমিক হ'ব পৰা নাছিলোঁ। আচলতে তাইক বিয়া কৰোৱাৰ আঁৰত মোৰ উদ্দেশ্য আছিল কেৱল টকা। কোনো পুৰুষে হয়তো কেতিয়াও নিবিচাৰে যে তেওঁলোকে এগৰাকী ধৰ্ষিতা নাৰীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব। ময়ো মোৰ পত্নীক কৈছিলোঁ, যদিও মই তোমাক বিয়া কৰাইছোঁ, তুমি মোক স্বামী বুলি ভাবিবলৈ চেষ্টা নকৰিবা, মোৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবা। মোৰ পৰিয়ালৰ মূৰত 10 লাখ টকাৰ ঋণৰ বোজা আছিল আৰু সেইবাবেই আমাৰ বিয়া সম্ভৱ হ'ল। তোমাক মই পত্নী হিচাপে অধিকাৰ দিম, কিন্তু মোৰ পৰা তুমি মৰম যত্ন এইবোৰ একেবাৰে আশা নকৰিবা। তাই নীৰৱে মোৰ কথাবোৰ শুনিছিল আৰু মৌন হৈ আছিল। মই জানিছিলোঁ যে মই ছোৱালীজনীক যিমান কঠোৰ বাক্য ক'লেও তাই মোক একো উত্তৰ দিব নোৱাৰে, কাৰণ তাইৰ মোৰ অবিহনে কোনো গত্যন্তৰ নাই। পুনৰ মাক দেউতাকে তাইক নিজৰ ঘৰত কেতিয়াও আশ্ৰয় নিদিয়ে। বিয়াৰ নিশা তাইৰ পৰিয়ালৰ সকলোৰে মুখবোৰত হাঁহি জিলিকি উঠিছিল। হয়তো ভাবিছিল সকলোৱে, ভাল এটা সমস্যা তেওঁলোকৰ দূৰ হ'ল। কিন্তু মোৰ কইনাজনীৰ চকুত ধাৰাসাৰ চকুপানী বৈ আছিল। এই দৃশ্য দেখি মোৰ ভাল লগা নাছিল। তাইৰ বৈ অহা চকুপানীখিনি মচি দিবলৈ মোৰ মন গৈছিল যদিও মই তেনে কৰিব নোৱাৰিলোঁ। ফুলশয্যাৰ নিশা তাই মোৰ বাবে অধীৰ অপেক্ষাত আছিল। কিন্তু তাইৰ দীঘল উৰণিৰ আঁৰত লুকাই থকা মুখখন মোৰ চাবলৈ মন যোৱা নাছিল। এইটো সত্য যে সকলো পুৰুষ আৰু নাৰীয়েই বহু আশা আৰু তীব্ৰ ইচ্ছাৰে এই নিশাটোলৈ বহুদিন ধৰি আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ময়ো এই মধুৰ ৰাতিটোলৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ অপেক্ষা কৰিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এগৰাকী ধৰ্ষিতা মোৰ পত্নী হ'ব। মই দেখিছিলোঁ যে মোৰ পত্নীয়ে সেই ৰাতি শুব পৰা নাছিল। হয়তো তাইৰ হৃদয় মন্দিৰত মোক লৈ বহুত সপোন দেখিছিল। তাই ভাবিছিল যে স্বামীৰ মৰমেৰে তাই অতীতৰ সকলো কষ্ট আৰু হতাশা পাহৰি নতুন জীৱন আৰম্ভ কৰিব। কিন্তু কিয় জানো মই তাইৰ কাষ চাপিব নোৱাৰিলোঁ। মোৰো জীৱনৰ সপোন ভংগ হোৱাৰ সেই নিশাটো একেবাৰে টোপনি নাহিল। বিয়াৰ দুদিন পিছতে মোৰ পত্নীৰ সাংসাৰিক জীৱন সংগ্ৰাম আৰম্ভ হ'ল। এইটো সত্য যে এগৰাকী সাধাৰণ ছোৱালীয়েও প্ৰথম কেইদিনমান শহুৰেকৰ ঘৰত পৰিস্থিতিৰ সৈতে মিলিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত কলংকিত দাগ পৰা ছোৱালী এজনীয়ে অলপ বেছিকৈ সংগ্ৰাম কৰিবলগীয়া হোৱাটো স্বাভাৱিক। পৰিয়ালটোৰ সকলোৱে টকাৰ বিনিময়ত তাইক মোৰ পত্নী হিচাপে মানি লৈছিল। কিন্তু মই তাইক ভাল নাপাওঁ, কাৰণ তাইৰ লগত মই বৰ কষ্টেৰে ৰাতিটো কটাব লগা হয়। কোনো পুৰুষে ধৰ্ষণ কৰা ছোৱালী এজনীৰ সৈতে একেখন বিচনাত থাকিব নিবিচাৰে। মোৰ মা দেউতায়ো তাইক ভাল পোৱা নাছিল। মুখেৰে বিশেষ গালি গালাজ পৰা নাছিল যদিও তেওঁলোকৰ আচৰণত তাইৰ প্ৰতি বিৰক্তিকৰ ভাৱ প্ৰকাশ পাইছিল। তথাপিও তাই কাকোৱে একো কোৱা নাছিল, মাথো মৌন হৈ সকলোৰে নিৰ্দেশ মানি যাৱতীয় কামবোৰ তাই কৰি গৈছিল। মই তাইক মোৰ হৃদয়ত আসন দিব পৰা নাছিলোঁ যদিও আনে এনেকৈ কষ্ট দিয়া চাকৰণিৰ দৰে তাইক ব্যৱহাৰ কৰি কাম কৰোৱাটো মোৰ ভাল লগা নাছিল। তাইক পত্নী হিচাপে ঘৰলৈ আনিলোঁ যদিও কোনো দিনেই তাই মোৰ পৰা পত্নীৰ মৰ্যাদা পোৱা নাছিল। এনেদৰেই চাওঁতে চাওঁতে এমাহ পাৰ হ'ল। কিন্তু দিনে দিনে বাহিৰৰ মানুহৰ আচৰণ, কথাবোৰে মোক লজ্জিত কৰি তুলিছিল। মোৰ সৰু ব্যৱসায় দোকানখনলৈও মোৰ যাবলৈ লাজ লগা হ'ল। মোক দেখিলেই ইজনে সিজনক কোৱাকুই কৰিছিল, সেইটোৱে টকাৰ বাবে ধৰ্ষণ কৰা ছোৱালীক বিয়া কৰালে। কিছুমানে ক'লে
সেইটোলৈ চোৱা, ধৰ্ষণৰ স্বীকাৰোক্তি দিয়া সেই ছোৱালীজনীক টকাৰ লোভত পৰি বিয়া পাতিলে। বিভিন্ন নাৰীৰ সৈতে সং বিচাৰি ফুৰা, সুখ বিচাৰি নিয়মিতভাৱে বেশ্যালয়লৈ যোৱা কেইজনেও আনকি মোক দেখিলে উপলুঙা কৰিবলৈ ধৰিলে। এইবোৰ কথা আচৰণে মোক মানসিকভাৱে বহুত কষ্ট দিছিল আৰু মোৰ খোৱা বোৱা দোকানলৈ যোৱা একোতে মন নবহা হ'ল। মানুহৰ এইবোৰ কথা শুনিব নোৱাৰি মই ঘৰৰ পৰা ওলাই যাবলৈ এৰি দিলোঁ। কিন্তু কাইলৈ মোৰ এজন অন্তৰংগ বন্ধুৰ সন্তানৰ জন্মদিনৰ পাৰ্টি আছে। মোকো সপৰিয়ালে খুব জোৰ দি নিমন্ত্ৰণ জনাইছে। কিন্তু পত্নীক লৈ মই কেনেকৈ এই পাৰ্টিলৈ যাম তাক লৈ মই বহুত চিন্তিত হৈ পৰিলোঁ। তথাপিও মই মোৰ পত্নীৰ সৈতে জন্মদিনৰ পাৰ্টিত যোগ দিলোঁ। বিয়াৰ পিছৰে পৰা তাই কেতিয়াও ঘৰৰ পৰা ওলাই অহা নাছিল। কিন্তু তাইও মোৰ লগত আহিবলৈ বৰকৈ মন কৰা নাছিল। ময়ে তাইক জোৰ কৰি আনিছিলোঁ। পেণ্ডেলৰ এটা চুকত তাইক বহুৱাই থৈ মই বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিবলৈ বৃথা চেষ্টা কৰি আছিলোঁ। অলপ পিছত মন কৰিলোঁ মোৰ পত্নী মই বহুৱাই থোৱা ঠাইত নাই। ইফালে সিফালে চাই দেখিলোঁ তাই মোৰ বন্ধুসকলৰ পত্নী কেইজনীমানৰ সৈতে কথা পাতি আছে। এই দৃশ্য দেখি মোৰ মনটো ভাল লাগিল। ভাবিলোঁ কাৰোবাৰ লগত কথা পাতিলে তাইৰ মনটো কিছু মুকলি হ'ব। কিন্তু অলপ আগুৱাই গৈ দেখিলোঁ তাইৰ চকু দুটা চকু পানীৰে তিতি গৈছে। ওচৰ চাপি অহাৰ লগে লগে মোৰ এগৰাকী বান্ধৱীয়ে ক'লে, হেই দোস্ত, তুমি কেৱল টকাহে চিনি পালানে? আৰু সেইবাবেই জানি বুজি ধৰ্ষণ কৰা ছোৱালীক বিয়া কৰাই আনিলা মানে? স্বামী হিচাপে সকলোৱে নিজৰ পত্নীক সতী হোৱাটো সকলোৱে বিচাৰে। তাইক স্বামীৰ বাদে কোনেও স্পৰ্শ কৰিব নালাগে। কিন্তু তোমাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ হ'ল দেই। তুমি এজনী বজৰুৱা ছোৱালীক বিয়া কৰালা। মই মৌন হৈ অলপ আঁতৰি আহোঁতেই আন এজন বন্ধুৱে মোক কাষলৈ মাতি ক'লে, বন্ধু, তুমি জীৱনটো বৰবাদ কৰি পেলালা, পুৰুষক কলংকিত কৰি দিলা। মোৰ আৰু তাত থাকিবলৈ মন নগ'ল। তাইক লৈ মই পাৰ্টিৰ পৰা ওলাই গুচি আহিলোঁ। তাই তললৈ মূৰ কৰি নীৰৱে কান্দি আছিল। তাইক কিবা এষাৰ ক'বলৈ মোৰ বৰ মন গ'ল। কিয় জানো আজি তাইলৈ মোৰ কিবা এটা মৰম উপজিছিল। তেনেতে মোৰ বন্ধু এজনে ফোন কৰিলে। কি হ'ল বন্ধু, তুমি পাৰ্টিৰ পৰা পলাই গুচি গ'লা যে? মই তাক কথা ক'বলৈ সুবিধা নিদিলোঁ। উত্তৰ দিলোঁ, তোমালোকে নিজকে কি বুলি ভাবিলা? তোমালোক সকলোৱে গাখীৰত গা ধুই আহিছিলা নেকি? তুমি বিয়াৰ আগতে কিমান ছোৱালীৰ লগত হলি গলি কৰিছিলা মই কি নাজানো বুলি ভাবিছা নেকি? আৰু তোমাৰ পত্নীচোন বিয়াৰ আগতে 10 জনৰ লগত দিনে নিশাই ঘূৰি ফুৰিছিল। তুমি কি তাইক DNA টেষ্ট কৰি আনিলা নেকি? মোৰ কথা শুনি বন্ধুৱে লাজ পাই ফোনৰ সংযোগ কাটি দিলে। মোৰ কথা শুনি মোৰ পত্নীয়ে এটাও শব্দ কোৱা নাছিল, মাত্ৰ স্তম্ভিত হৈ পৰিছিল। তাই বৰ অসহায় আৰু উদাস চাৱনিৰে মোৰ চকুলৈ চাইছিল। মই প্ৰথমবাৰৰ বাবে তাইৰ হাতখন মোৰ হাতেৰে ধৰিলোঁ আৰু ক'লোঁ, মোক তুমি ক্ষমা কৰিবা। আচলতে মই একো বুজি পোৱা নাছিলোঁ আৰু সেইবাবেই তোমাক বহুত কষ্ট দিছোঁ, বেয়া ব্যৱহাৰ কৰিছোঁ। আজি মই প্ৰতিশ্ৰুতি দিছোঁ, এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ। মোৰ বাকী জীৱনটো সুখে দুখে তোমাৰ লগতে সদায় কটাম। মোৰ কথা শুনি তাইৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল। হয়তো এয়া আবেগৰ সুখৰ চকুলো। তাই চাগৈ কল্পনাও কৰিব পৰা নাছিল যে মই সঁচাই তাইক এনে কথা কৈছোঁনে। তাইক মোৰ বুকুৰ মাজলৈ টানি আনিলোঁ আৰু তাই এজনী সৰু ছোৱালীৰ দৰে কুচি মুচি মোৰ বুকুৰ মাজত সোমাই পৰিল। আজি তাইৰ চকুত মই গোটেই পৃথিৱীৰ সুখ দেখিছোঁ। উপলব্ধি কৰিছিলোঁ তাই মোৰ পৰা বেছি একো নিবিচাৰে, মাত্ৰ কিছু মৰম বিচাৰে, যিটো মই ইমান দিনে দিব পৰা নাছিলোঁ, অথচ যিটো লাভ কৰাৰ অধিকাৰ কেৱল তাইৰেই আছিল। সঁচাই এজনী ছোৱালী কেতিয়াও ইচ্ছাকৃতভাৱে ধৰ্ষিতা নহয়। এই সকলোবোৰ দুৰ্ঘটনা হয়তো অসাৱধানতাৰ বাবে ঘটিব পাৰে, কিন্তু ধৰ্ষণকাৰীসকল কলংকিত হোৱাৰ পৰিৱৰ্তে ধৰ্ষিতাসকলকহে আমাৰ সমাজে আজিও ঘৃণাৰ দৃষ্টিৰে চোৱা দেখা যায়। এইখন সমাজত ছোৱালীৰ প্ৰতি বেলেগ দৃষ্টিভংগী আৰু ল'ৰাৰ বাবে বেলেগ দৃষ্টিভংগী কিয়? তেওঁলোকক কিয় সমান হিচাপে চোৱা নাযায়? আমি সকলোৱে ধৰ্ষিতাসকলৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰা উচিত। সমাজৰ প্ৰতিজন ব্যক্তিয়ে এগৰাকী ধৰ্ষিতা ছোৱালীক আন 5 গৰাকী ছোৱালীৰ দৰে মুক্তভাৱে জীয়াই থাকিবলৈ সুবিধা দিয়া উচিত। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল,
ধৰ্ষিতা ছোৱালী গল্পটোৰ কাহিনী আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।